আগন্তুক হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুক লৈ দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত উৎসাহ উদ্দীপনা আৰু ভেলাঘৰ নিৰ্মাণ কৰিবৰ কাৰণে সাজু হৈ পৰিছে গাঁৱৰ ৰাইজ। মঙলদৈ ফুটকিটলিত যিহেতু মই উপস্থিত আছোঁ, মঙলদৈ ফুটকিটলিৰ গাঁৱৰ ৰাইজে ভেলাঘৰ নিৰ্মাণ কৰিবৰ কাৰণে নৰা কটা পৰ্ব আৰম্ভ কৰিছে আৰু প্ৰথম পৰ্যায়ত তেওঁলোকে নৰা কাটি ভেলাঘৰ নিৰ্মাণ কৰিবৰ কাৰণে সাজু হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। গাঁৱৰ লোকসকল আছে, প্ৰথম দেখুৱাইছোঁ এক সুন্দৰ পৰিৱেশ। এয়া মাঘৰ বিহুৰ প্ৰস্তুতি। নাহৰ ফুল ফুলিবৰ বতৰ, কেতেকী চৰায়ে কাটে সৰু সূতা, মৰুৱা কাঠৰে যতন, ওলা নাজি তৰা ওলা শুনে তৰা, গাঁৱৰ ডেকা বুঢ়া ওলা নাজি তৰা, মৰুৱা কাঠৰে যতৰ। আৰু এয়া এক সুন্দৰ পৰিৱেশ আৰু তেওঁলোকে যিহেতু আগন্তুক যি হেঁপাহৰ ভোগালী বিহু আৰু ভোগালী বিহুক লৈ এই ধৰণে সাজু হৈছে। প্ৰথম পৰ্যায়ত তেওঁলোকে নৰা কটা যি পৰ্ব আৰম্ভ কৰিছে আৰু এয়া আমি দেখুৱাইছোঁ মঙলদৈ ফুটকিটলি গাঁৱৰ দৃশ্য আৰু ফুটকিটলি গাঁৱৰ ৰাইজে এই ধৰণে নৰা কটা পৰ্ব আৰম্ভ কৰিছে। আমি কথা পাতিম, গাঁৱৰ যথেষ্ট লোক আছে আৰু তেওঁলোকে সাজু হৈছে হেঁপাহৰ ভোগালী বিহুক লৈ। মহিলাসকল আছে, হেঁপাহৰ ভোগালী বিহু আৰু নৰা কটাৰ পৰা আৰম্ভ হৈছে আপোনালোকৰ পৰ্ব। হয়, নৰা কাটি আছোঁ ভোগালী বিহুৰ কাৰণে। হয়, প্ৰস্তুতি ভালেই চলিছে আমাৰ গাঁৱৰ ৰাইজে মিলি। হয়, আমি কথা পাতিম আৰু লোক আছে। হেঁপাহৰ ভোগালী বিহু বুলি কোৱাৰ লগে 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 ভাগে এসাঁজ খোৱাৰ যি পৰম্পৰা আৰু এই পৰম্পৰা অক্ষুণ্ণ ৰখাৰ কাৰণে বৃহত্তৰ অঞ্চলৰ ৰাইজে ভেলাঘৰ নিৰ্মাণ কৰিব আৰু ভেলাঘৰ এসাঁজ খাব, তাৰ প্ৰস্তুতি আৰম্ভ। হয়, আমি এই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ যোৱা বছৰৰ পৰাই কেন্দ্ৰীয় ভোগালী বিহু উদযাপন পালন কৰি আহিছোঁ আৰু এই কেন্দ্ৰীয় ভোগালী বিহু উদযাপন উপলক্ষে আমি তিনিদিনীয়া কাৰ্যসূচী লৈছিলোঁ, য'ত ভেলাঘৰ মেজিঘৰ সকলোবিলাক নিৰ্মাণ কৰা হয়। অসমীয়া জাতিৰ যি ঐতিহ্য, যি পৰম্পৰা, যি সত্তা, সেই জীয়াই ৰাখিবলৈ আমি এই প্ৰচেষ্টা হাতত লৈছিলোঁ আৰু সেইকাৰণে এইবছৰো আমি দ্বিতীয়বাৰৰ বাবে এই কেন্দ্ৰীয় ভোগালী বিহুৰ আয়োজন কৰিছোঁ আৰু কেন্দ্ৰীয় ভোগালী বিহুৰ আয়োজন কৰোঁতে আমি ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিম আৰু এই ভেলাঘৰ আৰু মেজি নিৰ্মাণ কৰিবলৈ যি নৰাৰ প্ৰয়োজন, সেই নৰা কটা এটা সময়ত উৎসৱ আছিল, অসমীয়া জাতিৰ মাজত অসমীয়া সমাজত উৎসৱ আছিল, কিন্তু সেইটো সেই পৰম্পৰা নোহোৱা হৈ গ'ল। যে সেই পৰম্পৰাক আমি পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই যে নৰা কটা উৎসৱো ভোগালী বিহুৰ লগতে এটা জড়িত উৎসৱ, সেই উৎসৱটো আমি স্থায়ীভাৱে পালন কৰিবৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেই উপলক্ষে আজি আমি ঐতিহাসিক ফুটকিটলি পথাৰত আটাইবিলাক গোট খাইছোঁ। গোট খাই পেলাই আমি ইয়াৰ পৰা নৰা সংগ্ৰহ কৰি ভেলাঘৰ নিৰ্মাণ কৰিম, মেজি নিৰ্মাণ কৰিম। তাৰপিছত আমি পৰম্পৰাগতভাৱে যি ভেলাঘৰত আমাৰ সামূহিক ভোজৰ আয়োজন কৰিম আৰু এই সামাজিক ভোজত সকলো ধৰ্ম, সকলো ভাষা, সকলো সংস্কৃতিৰ লোকে অংশগ্ৰহণ কৰিব। ধন্যবাদ জনাইছোঁ আৰু আমি পৰিৱেশ দেখুৱাইছোঁ। আচলতে তেওঁলোকে আনন্দ ফূৰ্তি কৰিছে। এফালে যদি নৰা কটা পৰ্ব চলি আছে, আনফালে মহিলাসকল ওলাই আছে, জীয়ৰী বোৱাৰীসকল ওলাই আছে, আহি তেওঁলোকে এই ধৰণে আমি কথা দেখুৱাই যাম পৰিৱেশ। মুগাৰ পিন্ধিলে ঐ চাই থাকো লাগি যায়, চাই থাকো লাগি যায়। আৰু সেয়া পৰিৱেশ মঙলদৈৰ আৰু মঙলদৈৰ আচলতে গাঁৱৰ জীয়ৰী বোৱাৰী ডেকাসকল সকলো ওলাই আহিছে আৰু সকলোৱে আচলতে নৰা কটা যি পৰ্ব, নৰা কটা পৰ্ব আৰম্ভ কৰিছে। আমি দেখুৱাইছোঁ এয়া মঙলদৈৰ দৃশ্য আৰু মঙলদৈত এই ধৰণে জীয়ৰী বোৱাৰীসকল সাজু হৈছে, আয়োজকসকল আছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু হেঁপাহৰ ভোগালী বিহুৰ পূৰ্বে আচলতে নৰা কটা পৰ্ব চলিছে। ভোগালী বিহুক লৈ প্ৰায় প্ৰস্তুতি আৰম্ভ হৈছে। প্ৰথম পৰ্ব নৰা কটা ৰাইজেতো আপোনালোকে আয়োজন কৰিছে, আৰু কি আয়োজন থাকিব? নিশ্চয়কৈ চাওক, আমাৰ যি অসমীয়া জাতিৰ যি পৰম্পৰাগত সমৃদ্ধিশালী যি পৰম্পৰা, কৃষ্টি সংস্কৃতি আছে, ইয়াক যাতে আমি বিশুদ্ধ ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ
তাৰ প্ৰয়াস আমি মঙলদৈ ভোগালী বিহু উদযাপন সমিতিৰ তৰফৰ পৰা কৰা হৈছে আৰু আজি আনুষ্ঠানিকভাৱে এই পৰম্পৰা আমি শুভাৰম্ভণি কৰিছোঁ আৰু যি নৰা কটা এক যি পৰম্পৰা আছে সেই পৰম্পৰা আমি এই ভোগালী বিহু উদযাপনৰ কাৰণে প্ৰস্তুতি কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে মঙলদৈবাসী ৰাইজক আমাৰ 3 দিনীয়াকৈ আয়োজন কৰা উৎসৱটিলৈকে সকলোকে আমন্ত্ৰণ জনালোঁ আৰু আজি এই অনুষ্ঠানত সকলোৱে স্থানীয় ৰাইজে এই অঞ্চলৰ ফুটকিডলি ৰাইজেও আমাক সম্পূৰ্ণভাৱে সহযোগ কৰাৰ কাৰণে আমি গাঁওবাসী ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰোঁ এয়া দেখুৱাইছোঁ আৰু এয়া ফুটকিতলি গাঁৱৰ দৃশ্য পুনৰ কৈছোঁ যে হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিব আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ কাৰণে সাজু হৈছে প্ৰথম পৰ্যায়ত তেওঁলোকে নৰা কটা পৰ্ব আৰম্ভ কৰিছে আৰু এই ধৰণে হেঁপাহৰ ভোগালী বিহুক লৈ যেন ৰাজ্যজুৰি চলিছে প্ৰস্তুতি ব্যতিক্ৰম নহয় মঙলদৈও আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ